নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ কংগ্ৰেছ আৰু মিয়াক লৈ মুখ্যমন্ত্ৰীয়ে পোনপটীয়াকৈ মন্তব্য আগবঢ়াইছে এবাৰ দেখিবলৈ পোৱা গৈছে গৰ্জন স্পষ্টকৈ কৈছে 50 বছৰে তেওঁলোকে অসমীয়াৰ ওপৰত ৰঙাচকু দেখুৱালে কিন্তু বৰ্তমান সময়ত যদি কোনোবাই অসমীয়াক ৰঙাচকু দেখুৱায় তেন্তে চকু কাঢ়ি অনা হ'ব হাজাৰ হাজাৰ লোকৰ সন্মুখত মুখ্যমন্ত্ৰীয়ে পোনপটীয়াকৈ সকিয়নি দিছে গৌৰৱ গগৈ তথা কংগ্ৰেছক তাৰ সমান্তৰালকৈ মিয়াক লৈ খৰাব হৈছে মুখ্যমন্ত্ৰী স্পষ্টকৈ কৈছে ৰঙাচকু দেখুৱা লোকৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব অসমীয়াই আৰু সহ্য নকৰে অসমীয়াক যদি কোনোবাই ৰঙাচকু দেখুৱায় তেন্তে চকু কাঢ়ি অনা হ'ব বুলি পোনপটীয়াকৈ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে কি কৈছে লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইমে বিগ ব্ৰেকিং এটা গুৰুত্বপূৰ্ণ খবৰ অসমীয়াক ভয় দেখুৱাৰ দিন এতিয়া শেষ অসমীয়াক ভয় দেখুৱাৰ দিন শেষ হৈছে সেয়া অতীত হৈছে বুলি কৈছে মুখ্যমন্ত্ৰীয়ে অসমীয়াক ৰঙাচকু দেখুৱাৰ দিন পাৰ হ'ল 70 বছৰ ধৰি অসমীয়াক ৰঙাচকু দেখুৱালে কিন্তু বৰ্তমান যদি কোনোবাই এনেকুৱা কৰে তেন্তে তাৰ চকু কাঢ়ি অনা হ'ব আমি এতিয়া আৰু সহ্য নকৰো কোনো অসমীয়াই এতিয়া সহ্য নকৰে 70 বছৰ ধৰি অসমীয়াক ৰঙাচকু দেখুৱা হ'ল অসমীয়াই এতিয়া সংগ্ৰাম কৰিবলৈ শিকিছে আৰু এই দিন পাৰ হ'ল বুলি কৈছে মুখ্যমন্ত্ৰী ৰঙাচকু দেখুৱাৰ দিন পাৰ হ'ল কংগ্ৰেছ আৰু মিয়াক লৈ এনেকৈ কঠোৰ মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈ সকিয়নি দিছে যে ৰঙাচকু নেদেখুৱাব অসমীয়াক লৈ যি ৰাজনীতি কৰিছে সেই ৰাজনীতি নকৰিব কংগ্ৰেছৰ বৰ অসমৰ বৰ্তমান প্ৰয়োজন নাই অসমীয়াক ৰঙাচকু দেখুৱাৰ দিন পাৰ হৈছে বছৰ বছৰ ধৰি অসমীয়াক শোষণ কৰা হ'ল বছৰ বছৰ ধৰি অসমীয়াৰ সংস্কৃতি ধ্বংস কৰাৰ চেষ্টা কৰা হ'ল বছৰ বছৰ ধৰি অসমীয়া ভূমি দখল হৈ থাকিল কিন্তু বৰ্তমান সময়ত অসমীয়াই সেই সকলোবিলাক দেখিছে সকলোবিলাক বুজিছে আৰু বৰ্তমান সময়ত অসমীয়াই সংগ্ৰাম কৰিবলৈ শিকিছে আৰু অসমীয়া জীয়াই থাকিবলৈ সংগ্ৰাম কৰিব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে কৈছে আৰু সমান্তৰালকৈ কংগ্ৰেছ আৰু মিয়াক সকিয়নি দিছে মুখ্যমন্ত্ৰীয়ে অসমীয়াক ভয় দেখুৱাৰ চেষ্টা নকৰিব যদি অসমীয়াক ৰঙাচকু দেখুৱায় তেন্তে চকু কাঢ়ি অনা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে অসমীয়াক ৰঙাচকু দেখুৱালে চকু কাঢ়ি অনা হ'ব কোনো ক্ষেত্ৰত কম্প্ৰমাইজ নহয় অসমীয়াই বৰ্তমান সময়ত যুঁজিবলৈ শিকিছে অসমীয়াই বৰ্তমান সময়ত সংগ্ৰাম কৰিবলৈ শিকিছে মঞ্চৰ পৰাই হাজাৰ হাজাৰ লোকৰ সন্মুখত গৌৰৱ গগৈ আৰু মিয়াক লৈ পোনপটীয়াকৈ সকিয়নি দিছে মুখ্যমন্ত্ৰীয়ে অসমীয়াক লৈ ৰাজনীতি নকৰিব অসমীয়াৰ ভূমি তেওঁলোকে দখল কৰি থাকিলে 70 বছৰ ধৰি অসমীয়া লোকে সন্মান নাপালে কিন্তু বৰ্তমান সময়ত অসমীয়া লোকে সেই সকলো ঘূৰাই পাইছে আৰু বৰ্তমান অসমীয়াই ৰঙাচকুলৈ ভয় নকৰে কাৰো ৰঙাচকুলৈ ভয় নকৰে যদি কোনোবাই বৰ্তমান সময়ত অসমীয়াক ৰঙাচকু দেখুৱায় তেন্তে চকু কাঢ়ি অনা হ'ব কোনোবাই যদি এনেকুৱা কাম কৰে তেন্তে তেওঁৰ চকু কাঢ়ি অনা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে পোনপটীয়াকৈ মন্তব্য কৰিছে আমি আৰু সহ্য নকৰো অসমীয়া লোকে বৰ্তমান আৰু সহ্য নকৰে অসমীয়া লোকে সংগ্ৰাম কৰিবলৈ শিকিছে অসমীয়া লোকে যুঁজিবলৈ শিকিছে আৰু বৰ্তমান সময়ত অসমীয়া লোকে স্বাভিমান ঘূৰাই পাইছে আৰু সেই হেতুকে মিয়াক লৈ কঠোৰ হৈছে মিয়াক পোনপটীয়াকৈ কৈছিল আগন্তুক 5 বছৰত মিয়াক খেদি পঠিওৱা হ'ব আগন্তুক 5 বছৰত মিয়াৰ ৰাজহাৰ ভাঙি দিয়া হ'ব বুলিও মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীয়ে দেখিবলৈ পোৱা গৈছিলে কি ধৰণে মুখ্যমন্ত্ৰীয়ে মিয়াক লৈ কঠোৰ হৈ পৰিছিলে আৰু এবাৰ সংবাদ মাধ্যমৰ সন্মুখত পোনপটীয়াকৈ কৈছে যদি অসমীয়াক কোনোবাই ৰঙাচকু দেখুৱায় তেন্তে তাৰ চকু কাঢ়ি অনা হ'ব আমি আৰু সহ্য নকৰো কোনো অসমীয়াই সহ্য নকৰে বছৰ বছৰ ধৰি অসমীয়াক শোষণ কৰিলে বছৰ বছৰ ধৰি অসমীয়াৰ যি ভূমি আছিলে যি সংস্কৃতি আছিলে সকলো বহিৰাগত বা বিদেশী লোকক দি দিলে কিন্তু বৰ্তমান সময়ত অবৈধ বাংলাদেশীৰ বিৰুদ্ধে চৰকাৰ কঠোৰ হৈছিল মুখ্যমন্ত্ৰী কঠোৰ হৈছে মুখ্যমন্ত্ৰী বৰ্তমান সময়তো সংকল্পবদ্ধ স্পষ্ট কৰিছে যে আগন্তুক 5 বছৰত মিয়াৰ কামিহাৰ ভাঙি দিয়া হ'ব অসমীয়াক ৰঙাচকু দেখুৱাৰ দিন পাৰ হ'ল কোনো অসমীয়াই এনেকুৱা কাম সহ্য নকৰে অসমীয়াৰ নিজৰ ভূমি অসমীয়াৰ নিজৰ সংস্কৃতি অসমীয়াৰ নিজৰ যি স্বাভিমান আছিলে সকলো একাংশ লোকে বা একাংশ বিদেশী লোকে এনেকুৱা কাম কৰিলে যি কামৰ ফলত অসমীয়াৰ অস্তিত্ব ধ্বংস হ'ব ধৰিছিল কিন্তু বৰ্তমান সময়ত অসমীয়াই স্বাভিমান ঘূৰাই পাইছে অসমীয়াই সংগ্ৰাম কৰিবলৈ শিকিছে আৰু সেই সংগ্ৰামৰ ক্ষেত্ৰত যদি কোনোবা বাধা হয় তেন্তে অসমীয়াই কঠোৰৰ পৰা কঠোৰ শাস্তি দিব
মুখ্যমন্ত্ৰীয়ে যদি স্পষ্ট কৰিছে যদি অসমীয়াক কোনোবাই ৰঙা চকু দেখুৱাই তেন্তে তাৰ ৰঙা চকু কাঢ়ি অনা হ'ব এয়া মুখ্যমন্ত্ৰীৰ পোনপটীয়া বাৰ্তা হাজাৰ হাজাৰ দৰ্শকৰ সন্মুখত পোনপটীয়াকৈ সকিয়নি দিছে কংগ্ৰেছ আৰু মিয়াক আমাৰ ওচৰত মুখ্যমন্ত্ৰীৰ মন্তব্য আছে মুখ্যমন্ত্ৰীয়ে কি কৈছে দেখুৱাই লোৱাৰ চেষ্টা কৰিছো কংগ্ৰেছ পাৰ্টিৰ মানুহবিলাককো কম যে অসমীয়া মানুহক ৰঙা চকু দেখুৱাৰ দিন এতিয়া পাৰ হৈ গ'ল কোনোবাই যদি অসমীয়া মানুহক ৰঙা চকু দেখুৱাই তাৰ চকু কাঢ়ি অনা হ'ব কিন্তু আমি আৰু ৰঙা চকু সহ্য নকৰো এদিন পাৰ হৈ গ'ল ইমান মাটি বাৰী আগত আমি তেওঁলোকক বিক্ৰী কৰিলো লাহে লাহে উল্টাই আমি এই মাটিবোৰ কিনি আনিব লাগে আৰু যি মানুহ গুৱাহাটীত গুচি গৈছিলে আমি ঘূৰি আহিব লাগে আমি বৰপেটা জিলাখনক আকৌ সজাই পৰাই তুলিব লাগে এই হৈছে মোৰ কাম যদি অসমীয়া মানুহ একতা হৈ নাথাকে আমি আৰু 10 বছৰ পিছত বৰপেটা জিলাত কোনো জীয়াই থাকিব নোৱাৰো লাগিলে যিয়েই নকক কিয় আমি সব গুৱাহাটীলৈকে উঠি যাব লাগিব আজি যি পৰিবেশ ইয়াত আছিলে কিন্তু এইবাৰ আপোনালোকে চিন্তা নকৰিব বৰপেটাত বেটাহতে যিমান মাটি দখল কৰি আছে এটাকৈ খেদিম এইবাৰ হ'ব মই কংগ্ৰেছ পাৰ্টিৰ মানুহবিলাককো কম যে অসমীয়া মানুহক ৰঙা চকু দেখুৱাৰ দিন এতিয়া পাৰ হৈ গ'ল কোনোবাই যদি অসমীয়া মানুহক ৰঙা চকু দেখুৱাই তাৰ চকু কাঢ়ি অনা হ'ব কিন্তু আমি আৰু ৰঙা চকু সহ্য নকৰো এদিন পাৰ হৈ গ'ল ইমান মাটি বাৰী আগত আমি তেওঁলোকক বিক্ৰী কৰিলো লাহে লাহে উল্টাই আমি এই মাটিবোৰ কিনি আনিব লাগে আৰু যি মানুহ গুৱাহাটীত গুচি গৈছিলে আমি ঘূৰি আহিব লাগে আমি বৰপেটা জিলাখনক আকৌ সজাই পৰাই তুলিব লাগে এই হৈছে মোৰ কাম যদি অসমীয়া মানুহ একতা হৈ নাথাকে আমি আৰু 10 বছৰ পিছত বৰপেটা জিলাত কোনো জীয়াই থাকিব নোৱাৰো লাগিলে যিয়েই নকক কিয় আমি সব গুৱাহাটীলৈকে উঠি যাব লাগিব আজি যি পৰিবেশ ইয়াত আছিলে কিন্তু এইবাৰ আপোনালোকে চিন্তা নকৰিব বৰপেটাত বেটাহতে যিমান মাটি দখল কৰি আছে এটাকৈ খেদিম এইবাৰ হ'ব মই কংগ্ৰেছ পাৰ্টিৰ মানুহবিলাককো কম যে অসমীয়া মানুহক ৰঙা চকু দেখুৱাৰ দিন এতিয়া পাৰ হৈ গ'ল কোনোবাই যদি অসমীয়া মানুহক ৰঙা চকু দেখুৱাই তাৰ চকু কাঢ়ি অনা হ'ব কিন্তু আমি আৰু ৰঙা চকু সহ্য নকৰো এদিন পাৰ হৈ গ'ল ইমান মাটি বাৰী আগত আমি তেওঁলোকক বিক্ৰী কৰিলো লাহে লাহে উল্টাই আমি এই মাটিবোৰ কিনি আনিব লাগে আৰু যি মানুহ গুৱাহাটীত গুচি গৈছিলে আমি ঘূৰি আহিব লাগে আমি বৰপেটা জিলাখনক আকৌ সজাই পৰাই তুলিব লাগে এই হৈছে মোৰ কাম যদি অসমীয়া মানুহ একতা হৈ নাথাকে আমি আৰু 10 বছৰ পিছত বৰপেটা জিলাত কোনো জীয়াই থাকিব নোৱাৰো লাগিলে যিয়েই নকক কিয় আমি সব গুৱাহাটীলৈকে উঠি যাব লাগিব আজি যি পৰিবেশ ইয়াত আছিলে কিন্তু এইবাৰ আপোনালোকে চিন্তা নকৰিব বৰপেটাত বেটাহতে যিমান মাটি দখল কৰি আছে এটাকৈ খেদিম এইবাৰ হ'ব মই কংগ্ৰেছ পাৰ্টিৰ মানুহবিলাককো কম যে অসমীয়া মানুহক ৰঙা চকু দেখুৱাৰ দিন এতিয়া পাৰ হৈ গ'ল কোনোবাই যদি অসমীয়া মানুহক ৰঙা চকু দেখুৱাই তাৰ চকু কাঢ়ি অনা হ'ব কিন্তু আমি আৰু ৰঙা চকু সহ্য নকৰো এদিন পাৰ হৈ গ'ল ইমান মাটি বাৰী আগত আমি তেওঁলোকক বিক্ৰী কৰিলো লাহে লাহে উল্টাই
আমি এই মাটিবোৰ কিনি আনিব লাগে আৰু যি মানুহ গুৱাহাটীত গুচি গৈছিলে আমি ঘূৰি আহিব লাগে আমি বৰপেটা জিলাখনক আকৌ সজাগ